আছে 100% লাগিলে 100% পাব 85 লাগিলে 85 পাব কন্ডিশন একদম এনেকুৱা পাব এনেকুৱা কন্ডিশনত পাব আৰু এনেকুৱা কন্ডিশনত পাব ভিতৰত যেনেকুৱা পাব বাহিৰতো সেম কন্ডিশনৰ লগত পাব তো এক পিস এ পিস 12 পাই যাব অনলি কেমানত পাব অনলি 14,999 rupeesত পাব চাই লোৱা গোটেই কন্ডিশন চাই লোৱা এনেকে কন্ডিশন চোৱা এনেকে চোৱা এটা স্পট নাই দেখা পাইছে চাবা পাৰি ইফালে OnePlus-ৰ কালেকচন চাওক OnePlus-ৰ কালেকচন ইফালে আল্ট্ৰা সিৰিজ আছে 24 আল্ট্ৰা 25 আল্ট্ৰা প্ৰিমিয়াম বক্সৰ লগত ফোন আহি গৈছে 1 মাহ পুৰণা 2 মাহ পুৰণা 15 দিন পুৰণা 6 মাহ পুৰণা এনেকুৱা Oppo Reno 8 128GB লগত আছে একদম বাম্পাৰ অফাৰত আছে লৈ লব অনলি 6500 F27 Pro Plus এনেকে দিলো নাভাঙে চাবা তো হেল্ল' গাইস সকলো মন আছে মোবাইল ষ্টক অন্যটা ভিডিও লৈ তো বহুত দিন আমি ভিডিও দিয়া নাই তো আজি আপোনালোকৰ মাজত এনেকুৱা ষ্টক লৈ আহিছো চাব পাৰে একদম ঢেৰ ষ্টক আছে কোৱান্টিটি এভেইলেবল আছে তো যদি কোনোবা ৰিকোয়াৰমেন্ট আছে আহি যাব পাৰে প্ৰথমতে মই লোকেশনটো কথা কৈ দিছো আমাৰ দোকানটো হৈছে গুৱাহাটী জালুকবাৰী এক্সাক্ট ফ্লাইওভাৰ তলতে হয় ডিসপ্লে নাম্বাৰটো শো হৈছে বা গুগল মেপতো সাৰ্চ কৰি চাব পাৰে আৰু মোবাইল ষ্টৰ বুলি যদি কিবা অসুবিধা হয় তাৰ কাৰণে মই সৰু এটা ক্লিপ লগাই দিছো প্ৰথমতে আপোনালোকে হেতু চাই লওক তাৰপিছত আমি ডাইৰেক্ট ভিডিওটো আৰম্ভ কৰি আছো তো গাইস মই যে লোকেশনটো কথা কৈ দিছো এটো হৈছে মেইন জালুকবাৰী এটো চাব পাৰে জালুকবাৰী একদম ফ্লাইওভাৰ তো এনেকে তলেদি গলে আদাবাৰী ফালে যাব পাৰি তো আপোনালোকে আদাবাৰী যাব নালাগে তো মাছখিনি ৰখি দিলে হল এটো চাব পাৰে এটা আৰু মোবাইল ষ্টৰ ৰাস্তা লগতে আছে তো এটা আপোনালোকে ভিজিট কৰিব পাৰে এটো বৰ্তমান বন্ধ আছে আৰু এটা আছে মই দেখাই দি আছো আহা এনেকে অলপমান আগে আহি এটো চাব পাৰে ওপৰত বেনাৰ এখন লগৈ আছে আৰু মোবাইল ষ্টৰ বুলি তো এনেকে সিধা সোমাই আহিব এটো চাব পাৰে লগত এটা ফাৰ্মাসী আছে লাগিলে কোনোবাৰ বেমাৰ আজাৰ হৈ থাকিলে ঔষধ লৈ ল'ব পাৰিব তো এনেকে সোমাই আহিব এখন দুখন তিনিখন দোকান এৰি কেনে এটো দেখা পাব ডাইৰেক্ট আৰু মোবাইল ষ্টৰ চাব পাৰে এন্ড্ৰইড আইফোন এভৰিথিং কালেকচন এতে পাই যাব আপোনালোকে এনেকে ধুনীয়াকে সোমাই আহিব পাৰে কিবা অসুবিধা হলে ডিসপ্লে নাম্বাৰটো শো আহিছে আহি যাব ওকে Walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time for regrets. I've been flying from town to town, from London to Taiwan. I've been all around the globe, trying to protect your soul. We are heroes tonight. We will fly above the তো গাইস আমি আজি বেছি দেৰি নকৰো চাবা পাৰে কালেকচন দেখাই আছো প্ৰথমতে কালেকচন চাই লওক চাবা পাৰে এইবিলাক চাবা পাৰে প্ৰিমিয়াম বক্সৰ লগত ফোন আহি গৈছে 1 মাহ পুৰণা 2 মাহ পুৰণা 15 দিন পুৰণা 6 মাহ পুৰণা এনেকুৱা ফুল বক্সৰ লগত প্ৰিমিয়াম ফোন আহি গৈছে চাবা পাৰে ইফালে OnePlus-ৰ কালেকচন চাওক OnePlus-ৰ কালেকচন ইফালে আল্ট্ৰা সিৰিজ আছে 24 আল্ট্ৰা 25 আল্ট্ৰা তো এইবিলাক আমি পিছত দেখাই আছো প্ৰথমতে আমি আইফোনত যাও নাকি আইফোনত ফুল অফাৰ চলি আছে বৰ্তমান বহুতৰ মানে অফাৰৰ ফোন লাগাই আছিল তো মই কালেক্ট কৰাই দিছো কেইটামান মই ভিডিওত দেখাই দি আছো কি অফাৰ আছে প্ৰথমতে কৈ আছো জেনুইন ফোনৰ প্ৰাইস বিলাক বেলেগ হয় আৰু যদি কিবা আপোনালোকৰ চেঞ্জিং ফোন লাগে বা ধৰক ডিসপ্লে চেঞ্জ হওক বা বেটাৰি চেঞ্জ হওক হেতুৰ প্ৰাইসটো বেলেগ হয় তো স্টাৰ্টিং প্ৰাইস বিলাক মই কৈ দি আছো প্ৰথমতে মই দেখাই দি আছো কি দেখাম প্ৰথমতে মই দেখাই দি আছো 11 চাবা পাৰে দুনিয়াৰ 11ৰ কালেকচন আহি গৈছে 11 অল অৰিজিনাল একদম নো চেঞ্জিংৰ লগত এক্সেলেন্ট কন্ডিশনৰ লগত আহি গৈছে মই দেখাই দি আছো প্ৰথমতে মই প্ৰো সিৰিজ কেটা দেখাই দি আছো চাবা পাৰে আইফোন 14 প্ৰো কন্ডিশন একদম লাইক এ ব্র্যান্ড নিউ পাবো চাবা পাৰে অন ক্যামেৰাত মই দেখাই দি আছো 256GB লগত পাবো পাই যাব 88% বেটাৰি হেলৰ লগত পাই যাব আইফোন 14 প্ৰো অনলি পাই যাব 52000 ত তাৰে পিছত চাবা পাৰে যদি কোনোবাৰ 128GB লাগে চাবা পাৰে আইফোন 14 প্ৰো একদম ব্র্যান্ড নিউ কন্ডিশনৰ লগত আছে এটো চাবা পাৰে 83% বেটাৰি হেলৰ লগত আছে ভিতৰটো মই দেখাই দি আছো এটো দেখাই দিয়া এটো বেটাৰি হেল চাই দি আছো বেটাৰি হেল আছে 83% জেনুইন বেটাৰি হেলৰ লগত আছে চাবা পাৰে টু টন সুটন সব ওয়ার্কিং অৰ লগত আছে এপিস পাই যাব অনলি 49000 তাৰে পিছত দেখাই আছো এপিস আছে 16 Pro Max সৰি 13 Pro Max আইফোন 13 Pro Max চাবা পাৰে 2 month ওয়ারেন্টি পাবো ইফালে দেখাই দি আছো বেটাৰি হেল চাই দি আছো বেটাৰি হেল আছে 88% টু টন ওয়ার্কিং অল ওয়ার্কিং জেনুইন একদম চাবা পাৰে ইফালে দেখাই দি আছো 128GB ভেরিয়েন্ট ঠিক আছে আইফোন 13 Pro Max 128GB ভেরিয়েন্ট পাই যাব অনলি 42500 তাৰ পিছত 13 Pro দেখাই আছো চাবা পাৰে আইফোন 13 Pro কন্ডিশন একদম ব্র্যান্ড নিউ পাবো বেটাৰি হেল দুটাৰে দেখাই দি আছো বেটাৰি হেল আৰু কন্ডিশনৰ ওপৰত দাম বিলাক আহে
89% বেটাৰী হেলৰ লগত পাব। এই পিচ চাব পাৰে খুবেই ধুনীয়া কণ্ডিশ্যনত। এই পিচ পাই যাব অনলি 39,500। আৰু যদি চাব পাৰে এইটো চাব পাৰে, এইটো দেখাই দি আছো। বেটাৰী হেল সাৰ্ভিসত আছে, 76% জেনুইন আছে, ৱাটাৰ সিল আছে, বৰ্তমান টেনচন নাই। এই পিচ পাই যাব অনলি 34,500। চাব পাৰে মই ভিতৰত অলপ দেখাই দি আছো, চাব পাৰে এইচ হেৰি আছে, অকল পাৰ্টছ এণ্ড হিষ্টৰীত চাব পাৰে বেটাৰীটো সাৰ্ভিসত আছে। তাৰমানে বেটাৰী হেল 76 আছে, বাকী সব জেনুইন অল অৰিজিনেল আছে। ডিসপ্লে বাকি গোটেই অৰিজিনেল আছে, চাব পাৰে। তো একদম ৱাটাৰ সিল ফোন হয়, এইটো লৈ ল'ব পাৰিব অনলি 34,500। তাৰে পিছত 12 Pro দেখাই দি আছো। আইফোন 12 Pro 256GB ভেৰিয়েণ্ট, 87% বেটাৰী হেলৰ লগত পাব। চাব পাৰে দুই পিচ আছে বৰ্তমান। 12 Pro লাগিলে পাই যাব অনলি 28,500। বহুতৰ 15 প্লাছৰ ৰিকুৱাৰমেণ্ট আছিল, 15 প্লাছ চাব পাৰে। 15 প্লাছ দেখাই দি আছো, আইফোন 15 প্লাছ প্লাছ সিৰিজৰ আহি গৈছে, খুবেই ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ প্লাছ সিৰিজ আহি গৈছে, চাব পাৰে। আইফোন 15 প্লাছ এইচএনই ইণ্ডিয়ান ভেৰিয়েণ্ট, 128GB ভেৰিয়েণ্ট। বেটাৰী হেল চাই দি আছো, বেটাৰী হেল আছে 86%, চাৰ্জিং কাউণ্ট আছে 556, 2024 হয় ফাৰ্ষ্ট ইউজ। তো এই পিচ পাই যাব অনলি আমাৰ তাতে 42,500। নেক্সট আৰু চাব পাৰে যদি কোনোবাৰ ব্লেক কালাৰত 15 প্লাছ লাগে, ব্লেক কালাৰত আহি গৈছে, দেখাই দি আছো। এইটো আছে 86% বেটাৰী হেল, 555 লাখি 5 চাৰ্জিং কাউণ্ট আছে, 555 আছে, লৈ ল'ব পাৰে। এইটোত ফাৰ্ষ্ট ইউজ 2024 হয়, কণ্ডিশ্যন লাইকে একদম ব্ৰেণ্ড নিউ আছে, চাব পাৰে। চাব পাৰে এইটো যদি লাগে কোনোবা লৈ ল'ব অনলি 42,500। তাৰপিছত নেক্সট আৰু ইফালে দেখাই দি আছো 15 প্লাছ, সৰি 14 প্লাছ। আইফোন 14 প্লাছ চাব পাৰে, কণ্ডিশ্যন চাই লওক অন কেমেৰাত, একদম এক্সেলেণ্ট কণ্ডিশ্যনৰ লগত আছে আইফোন 14 প্লাছ। দেখাই দি আছো, ভিতৰৰ কণ্ডিশ্যন দেখাই দি আছো। ভিতৰৰ কণ্ডিশ্যনটো চাই লওক প্ৰথমতে। 85% বেটাৰী হেল আছে এইটোৰ, 85% বেটাৰী হেল। এইটোৰো দেখাই দি আছো, 85% বেটাৰী হেল, ঠিক আছে। তাৰে পিছত জিবিটো চাই দি আছো, জিবি আছে, এইচএনএ দুটা ইণ্ডিয়ান ভেৰিয়েণ্ট হয়, 128GB পাই যাব অনলি 35,500। প্ৰাইচটো এইটো হাই ক'ব বহুতে, বেলেগ দোকানত কমতো পাব পাৰে, কথা নাই, কিন্তু ফোন একদম জেনুইন পাব। মই চেক কৰাই দেখাই দিম, এইটো নো বষ্টিং ফোন, নো চেঞ্জিং ফোন, কোনো চেঞ্জ নাই এইবিলাক, একদম অৰিজিনেল ফোন হয়। তো 35,500 পাই যাব আপোনালোকে 14 প্লাছ। তাৰপিছত যদি কোনোবাৰ 16 লাগে, আইফোন 16ও আহি গৈছে, চাব পাৰে। দেখাই দি আছো ইফালে আইফোন 16। আইফোন 16 একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আহি গৈছে, চাব পাৰে। মেক্সিমাম বেটাৰী হেল আছে এইটোৰ 85%, চাৰ্জিং কাউণ্ট আছে 641, 2024 হয়। তাৰপিছত এইটোৰো চাই দি আছো, যদি কোনোবাৰ বেছি বেটাৰী হেল থকা লাগে এইটো ল'ব পাৰে, 97% বেটাৰী হেলত আছে। ছাৰ্ভিচ চেণ্টাৰৰ ৱাৰেণ্টি এভেইলেবল আছে চাগে, ফেব্ৰুৱাৰী অলপ কেইদিন বাকী আছে, ৱাৰেণ্টিটো অলপ কেইদিনমান বাকী আছে। তো লৈ ল'ব পাৰে, দুই পিছে আছে, খুবেই ধুনীয়া কণ্ডিশ্যনত আছে। 128GB ভেৰিয়েণ্ট পাই যাব অনলি 46,000। তাৰপিছত 15 লাগিলে আইফোন 15 পাই যাব, চাব পাৰে। দুই পিচ কালাৰ আছে বৰ্তমান, গ্ৰীণ কালাৰ আৰু ব্লেক কালাৰ। 94% বেটাৰী হেল আৰু আছে 86% বেটাৰী হেল। কণ্ডিশ্যন অন কেমেৰাত চাই লওক, কণ্ডিশ্যন ধুনীয়া কণ্ডিশ্যনৰ লগত আছে। ভিতৰতো দেখাই দি আছো, অলপ ভিতৰত দেখাই দিয়া। এইটো চাব পাৰে, ভিতৰত চাৰ্জিং হেল্থ 280% চাৰ্জিং হেল্থ আছে। তাৰপিছত 94% বেটাৰী হেলৰ লগত আছে, এইটোও দেখাই দি আছো। এইটো আছে 86% বেটাৰী হেল, 530 চাৰ্জিং কাউণ্ট। তো অলপ ডিফাৰেঞ্চ হয়, 500 টকা ডিফাৰেঞ্চ হয়, 37,000 আৰু 38,000 সেনেকুৱা ৰেঞ্জত আহি যাব আইফোন 15। তাৰপিছত নেক্সট দেখাই দি আছো, আইফোন 14 লাগিলে 14 পাই যাব, চাব পাৰে। খুবেই ধুনীয়া কণ্ডিশ্যন, এক্সেলেণ্ট কণ্ডিশ্যনত আছে আইফোন 14। এই পিচ পাই যাব অনলি 29,500। তাৰপিছত আহি গৈছো মেইন এটা ডিমাণ্ডিং ফোন আছে, যোনটো মানে চবৰে লাগে, আৰু কালাৰো লাগে, পিংক এণ্ড হোৱাইট কালাৰ। তো বহুতে বিচাৰি আছিল, বৰ্তমান 1 2 3 4 পিচ এভেইলেবল আছে, আৰু আছে চাগে 4 পিচ কালাৰ এভেইলেবল আছে। তো যদি কোনোবাৰ লাগে ফ্ৰেছ কণ্ডিশ্যনৰ পিংক এণ্ড হোৱাইট কালাৰৰ আইফোন 13, তো ফাৰ্ষ্ট টাইম মই দেখাই দিছো কণ্ডিশ্যন, ইফালে আউকে দিয়া কণ্ডিশ্যন চাই লোৱা, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে। মানে হালকা কভাৰৰ দাগি চাগি আছে, নো বষ্টিঙৰ লগত আছে, মই চেক কৰাই দিম, এইবিলাক টেনশ্যন ল'ব নালাগে। বেটাৰী হেলটো মই দেখাই দি আছো। যদি কোনোবা লাগে এইবিলাক জল্দি আহিব, মানে ভিডিঅ' আপলোড হোৱাৰ পিছত মানে শেষ হৈ যায়, বেলেগ কালাৰ থাকে আৰু এইবিলাক ল'ব নোখোজে, মানে কি হোৱাইট কালাৰৰ ডিমাণ্ড থাকে বা পিংক কালাৰৰ ডিমাণ্ড থাকে, কিন্তু প্ৰাইচটো অকণমান বেছি হয় বেলেগ কালাৰত কৰি, পিংক এণ্ড হোৱাইট কালাৰৰ। তো 90% বেটাৰী হেলৰ লগত পাব। তাৰে পিছত আছে চাব পাৰে, এইটোও চাব পাৰে, 84% বেটাৰী হেলৰ লগত পাব। আৰু এইটো আছে 100% লাগিলে 100% পাব, 85 লাগিলে 85 পাব, কণ্ডিশ্যন একদম এনেকুৱা পাব। তো প্ৰাইচটো আহি গৈছো, প্ৰাইচটো পাই যাব অনলি এটাই প্ৰাইজত দিম, এই 4 পিচ আছে বৰ্তমান 27,500। তো যদি কোনোবা লাগে জল্দি আহি গ'লে হ'ল। নেক্সট আহি গৈছো আৰু
মানে বহুতে ক'ব 13ৰ প্ৰাইচ হাই হৈছে, কমৰো আছে, মই দেখাই দি আছোঁ। এইটো চাব পাৰে 23,500। তাৰপিছত 23,500, 22ৰ পৰা ষ্টাৰ্টিং কৰি 30,000ৰ ভিতৰত iPhone 13 যিকোনো পাই যাব। মানে কণ্ডিশ্যনৰ ওপৰত দামবিলাক আহে, মই কৈয়ে দিলোঁ। যদি কোনোবা 256 লাগে দেখাই দি আছোঁ, এইফালে আগুৱাই দিয়া। iPhone 13 256GB ভেৰিয়েণ্টৰ লগত বেটেৰী হেল্থ পাব 91% আৰু আছে 87%। তো ভিতৰৰ কণ্ডিশ্যনৰ দেখাই দি আছোঁ। এইবিলাক কোনো চেঞ্জিং নহয়, এটাই প্ৰাইজত দিয়া হ'ব, অনলি 26,500। এইটো চাব পাৰে, বেটেৰী হেল্থটো চাই দি আছোঁ, 91%। ঠিক আছে, কোনো চেঞ্জিং নাই, ন' চেঞ্জিঙৰ লগত আছে, চাব পাৰে। 2 টন অল ৱৰ্কিঙৰ লগত আছে। তো 256GB লাগিলে পাই যাব অনলি 26,500, আৰু যদি 128GB লাগে পাই যাব অনলি 24,500। তাৰপিছত নেক্সট চাব পাৰে iPhone 13, এইবিলাক চাব পাৰে 128GB ভেৰিয়েণ্ট। এইকেইটা কালাৰত যদি লাগে আপোনালোকৰ চাব পাৰে, মই কোৱান্টিটি দেখাই দি আছোঁ আৰু কণ্ডিশ্যন দেখাই দি আছোঁ। আগুৱাই দিয়া। এনেকুৱা কণ্ডিশ্যনত পাব, অন কেমেৰাত চাই লওক, এনেকুৱা কণ্ডিশ্যনত পাব আৰু এনেকুৱা কণ্ডিশ্যনত পাব। ভিতৰত যেনেকুৱা পাব বাহিৰতো ছেম কণ্ডিশ্যনৰ লগত পাব। ঠিক আছে, ব্লু কালাৰ, ৰেড কালাৰ আৰু আছে গ্ৰীণ কালাৰ। তো একে পিচ ফুল অফাৰত পাব অনলি 25,500। চাব পাৰে একদম খুবেই ধুনীয়া কণ্ডিশ্যন, এক্সিলেণ্ট কণ্ডিশ্যনত আছে। 25,500ৰ পৰা এইবিলাক ষ্টাৰ্টিং হৈ যাব। তাৰপিছত নেক্সট আহি গৈছোঁ আৰু এটা ডিমাণ্ড ফোন আছে, iPhone 13 mini, 2 পিচ আছে, ফুল বাম্পাৰ অফাৰত পাব অনলি 20,500। 20,500ত পাই যাব iPhone 13 mini, ন' চেঞ্জিং, অল অৰিজিনেল লগত পাব। দেখাই দি আছোঁ, কোনো চেঞ্জিঙৰ লগত নাই, অল অৰিজিনেল লগত পাব। এইটো চাব পাৰে, এইটো চাব পাৰে, এক্সিলেণ্ট কণ্ডিশ্যনত আছে। iPhone 13 mini 2 পিচে পাব, 20,500ত পাব। তাৰপিছত নেক্সট আহি গৈছোঁ, কোনোবাৰ যদি 12 লাগে, iPhone 12 চাব পাৰে, বৰ্তমান কম আছে 12ৰ ষ্টক। চাব পাৰে, মই তথাপি দেখাই দি আছোঁ। iPhone 12 15,000ৰ পৰা ষ্টাৰ্টিং হৈ যাব iPhone 12। বাকী কণ্ডিশ্যনৰ ওপৰত প্ৰাইচবিলাক হ'ব। তো চাব পাৰে, খুবেই ধুনীয়া কণ্ডিশ্যন, এক্সিলেণ্ট, এটা স্পটৰ লগত নাই, এইবিলাক চাব পাৰে। এটলিষ্ট 19,500, তাৰপিছত 18,500, 17,500, 20,500, সেনেকুৱা ৰেঞ্জত iPhone 12 পাই যাব। 12 mini লাগিলে 12 mini মোটামুটি 14-13 মানৰ পৰা ষ্টাৰ্টিং হয়। 12 mini ষ্টক বৰ্তমান নাই। ভিডিঅ' আপলোড হোৱাক লগি মানে 12 mini আহি যাব, টেনশ্যন ল'ব নালাগে। তাৰপিছত অফাৰ এক পিচ দি আছোঁ, আগুৱাই আহা। তো অফাৰ দিয়াৰ আগতে মই ফাৰ্ষ্ট টাইম কণ্ডিশ্যনটো দেখাই আছোঁ, চাব পাৰে। এইটো কভাৰৰ অকণমান দাগি দুগা আছে, ইফালে আছে, চবফালে আছে। ইফালে স্ক্ৰেচ নাই, একো ডিছপ্লেটো একো স্পট নাই। এইটো ফাৰ্ষ্ট টাইম মই বেটেৰী হেল্থটো চাই দি আছোঁ, বেটেৰী হেল্থ কিমান আছে। বেটেৰী হেল্থ আছে 89%, জেনুইন বেটেৰী হেল্থৰ লগত পাব। তাৰপিছত এবাউটত গৈ চাই দি আছোঁ, HNA 64GB ভেৰিয়েণ্ট। তাৰপিছত 2 টনটো চাই দি আছোঁ, 2 টন ৱৰ্কিং আছে। তো এক পিচ 12 পাই যাব অনলি, কিমানত পাব, অনলি 14,999 ৰুপিছত পাব। তো এক পিচ ছিংগল পিচে আছে, এই পিচ লৈ ল'ব যদি কোনোবাৰ লাগে, অনলি 15,000। তাৰপিছত নেক্সট অলপ এণ্ড্ৰইড দেখাই দিওঁ। তাৰপিছত কম দামী যদি কোনোবাৰ লাগে, তো iPhone 6s 7 এইবিলাক বৰ্তমান আপডেট বন্ধ হৈছে, তো আমিও চেল কৰা বন্ধ কৰি দিছোঁ। AC ল'ব পাৰে, AC 2020, এইবিলাক ফোনপে, গুগল পে, এভৰিথিং চলিব। তো মই দেখাই দি আছোঁ, চাব পাৰে, ইফালে আগুৱাই দিয়া। চাব পাৰে, অল ৱৰ্কিঙৰ লগত চলিব, এইবিলাক টেনশ্যন নাই। কেমেৰা কোৱালিটিও দেখাই দি আছোঁ, আগুৱাই দিয়া। এইটো চাব পাৰে, কেমেৰা কোৱালিটি একদম চাব পাৰে, এক্সিলেণ্ট কণ্ডিশ্যনত আছে। এইটো চেল্ফি এনেকৈ মাৰিব পাৰি, ঠিক আছে, এনেকৈ চেল্ফি উঠিব পাৰি। অনলি এইবিলাক পাই যাব 9,000 কৰি। iPhone SE 2020 চাব পাৰে, অনলি 9,000 কৰি। তো এনেকৈ দেখালে ভিডিঅ'টো বহুত দীঘল হৈ যাব, মই অলপ স্পীড কৰি দিছোঁ। তো ইফালে আগুৱাই দিয়া, অলপ 11 দেখাই দিওঁ। iPhone 11 চাব পাৰে, 1 2 3 4 5 6 7ত নধৰিব, এনেকৈ দেখালে কি হ'ব। কণ্ডিশ্যনটো চাই লোৱা, গোটেই কণ্ডিশ্যন চাই লোৱা, এনেকৈ কণ্ডিশ্যন চোৱা, এনেকৈ চোৱা, এনেকৈ চোৱা, এটাও স্পট নাই, দেখা পাইছে। আনস্পটৰ লগত আছে iPhone 11 চাব পাৰে, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন, গোটেই অন ফোনৰ লগত পাব, চাব পাৰে, এনেকুৱা পাব। ভিতৰত কণ্ডিশ্যন দেখাই দি আছোঁ। বেটেৰী হেল্থ চাব পাৰে, 100% লাগিলে 100 পাব, 95 লাগিলে 95 পাব, 94 লাগিলে 94 পাব, তাৰপিছত 91 লাগিলে 91 পাব, তাৰপিছত 91 লাগিলে 91 পাব। যেনেকুৱা বেটেৰী হেল্থ লাগে চাব পাৰে, 86 লাগিলে 86 পাব, যদি 75 লাগে 75ও পাই যাব। মানে কণ্ডিশ্যনৰ ওপৰত দামবিলাক হ'ব। তো একদম 3i টুলছ লৈ আহক, আপোনালোকে চেক কৰাই দি দিম, কোনো বস্তিং নহয়। এইবিলাক জেনুইন বেটেৰীৰ লগত পাব, ডিছপ্লেও জেনুইন পাব, ন' মেছেজৰ লগত পাব। প্ৰাইচ এটাই হ'ব, অনলি 14,500। তো যদি আৰু 128GB লাগে, চৰি, এই পিচ অফাৰত আছে, ৰ'ব মই দেখাই দি আছোঁ। অফাৰ দিয়াৰ আগতে মই ফোনৰ কণ্ডিশ্যন দেখাই দিওঁ, আগতে কৈ দিছোঁ। iPhone 11 128GB ভেৰিয়েণ্ট, ইফালে দেখাই দিয়া।
এইটো কিবা চেঞ্জ আছে, ডিসপ্লেটো চেঞ্জ আছে, কিন্তু জেনুইন চেঞ্জ আছে, চাব পাৰে খুবেই ধুনীয়া ডিসপ্লে লগোৱা আছে। এক পিছে আছে বৰ্তমান এ পিচ 128GB ভেৰিয়েণ্টৰ লগত আছে। তো এটা স্পট নাই, সাইডত কতো স্পট নাই, বাকি একো স্পট নাই। বেটেৰিয়েলটো চাই দি আছো, বেটেৰি অৰিজিনেল জেনুইন আছে। বেটেৰিয়েলটো মই চাই দি আছো, বেটেৰিয়েলটো এইটো চাই ল'ব পাৰে। বেটেৰিয়েল আছে 89%ৰ লগত। তো ডিসপ্লেটো চেঞ্জ আছে, জেনুইন ডিসপ্লে লগোৱা আছে। তো এই পিচ লৈ ল'ব অনলি 12,500, 128GB হয়। তাৰপিছত কালাৰ পাই যাব, এইটো পাৰ্পল কালাৰ আছে, গ্ৰীণ কালাৰ আছে, ব্লেক কালাৰ বৰ্তমান এভেইলেবল নাই। তো লৈ ল'ব পাৰে অনলি, বাকি ফ্ৰেছ কণ্ডিশ্যন অনলি 14,500। অলপ এণ্ড্ৰইড দেখাই দিওঁ, ইফালে আহা। তো বহুতৰ আল্ট্ৰা সিৰিজৰ ৰিকুৱাৰমেণ্ট আছে। তো চাব পাৰে S24 আল্ট্ৰা, একদম পুৰা বক্সৰ লগত পাই যাব। S24 আল্ট্ৰা 12GB 256GB লগত পাব। কণ্ডিশ্যন এনেকুৱা একদম লাইক এ ব্ৰেণ্ড নিউ পাব, এটা স্পটৰ লগত নাই, চাব পাৰে। স্পট মানে এইটো ওপৰৰ পেপাৰটো লগোৱা আছে। অনলি পাই যাব এইটো 62,000। তাৰপিছত S25 আল্ট্ৰা লাগিলে পাই যাব, যদি কোনোবাৰে S25 আল্ট্ৰা লাগে চাব পাৰে। 8 মান্থ সাৰ্ভিস চেণ্টাৰ ৱাৰেণ্টি এভেইলেবল আছে, অনলি পাই যাব 82,000। তাৰপিছত যদি কোনোবাৰ আৰু S23 লাগিলে, S23 পাই যাব। কণ্ডিশ্যন চাব পাৰে অলপ হালকা স্ক্ৰেচ আছে, প্ৰাইচটো কমত পাব। আপোনাক চাব পাৰে অন ফোন আছে, আপডেট আহি আছে, এইটো আপডেট আপোনালোকে দি ল'ব। কেমেৰা কোৱালিটি চাই লওক, S23 খুবেই ধুনীয়া কণ্ডিশ্যন। এইটো ৰেডবুলটো মই জুম কৰি দেখাই দিছো, চাব পাৰে হাই কেপিন কিমান আছে অলপ চাই লওক আপোনালোকে। ঠিক আছে, 75 কিবা কিবি সব আহি গৈছে, জুম কৰিলে সব গম পাই যাব। ঠিক আছে, S23 256GB লগত আছে। এইটো অলপমান আগুৱাই দিয়াচোন, ডিসপ্লেত অলপ মানে উইদাউট টেম্পাৰ ইউজ কৰিছিল, যাৰ কাৰণে অলপ স্ক্ৰেচ হৈছে। এইটো পাই যাব অনলি 23,500। S23 256GB তাকো। তো জলদি লৈ ল'ব। S22 বৰ্তমান এক পিছে আছে, ইন ডিসপ্লে ফিংগাৰপ্ৰিন্টৰ লগত আছে। 128GB লগত আছে, এপিচ পাই যাব অনলি 20,500। তাৰপিছত S21 FE লাগিলে পাই যাব অনলি 14,000। তাৰপিছত S21 প্লাছ লাগিলে পাই যাব অনলি 15,500। অলপ স্পীড কৰি দিছো, মানে ফোন বহুত আছে, চাই ল'ব পাৰে। এইফালে চাওক, বহুত ফোন আছে, দেখাব গ'লে বহুত দীঘল হৈ যাব। S20 FE লাগিলে পাই যাব অনলি 11,000। Samsung A15 লাগিলে পাই যাব অনলি 9,500। তাৰপিছত এইটো কি আছিলে, Samsung A34 পাই যাব অনলি 7,500। Flip 4 লাগিলে পাই যাব অনলি 22,500। এইটো চাব পাৰে Flip 4, এইটো বাম্পাৰ অফাৰ দি দিওঁ, অনলি লৈ যাব 20,000। Samsung Galaxy Flip 4 জিবিটো চাই দি আছো, 256GB লগত আছে Flip 4, চাব পাৰে অল ৱৰ্কিঙৰ লগত, নো প্ৰব্লেমৰ লগত আছে। Flip 4 পাই যাব অনলি 20,000 উইথ একমাহ ৱাৰেণ্টি পাব। তাৰপিছত Samsung F27 Pro Plus লাগিলে পাই যাব অনলি 15,500। ৱাটাৰপ্ৰুফ ফোন হয় এইটো। তাৰপিছত ৰিয়েলমিৰ P1 লাগিলে ইন ডিসপ্লে ফিংগাৰপ্ৰিন্টৰ লগত পাই যাব এইটো 11,000। তাৰপিছত গেমিং ফোন এইটো চাব পাৰে Poco F5 256GB লগত আছে, এপিচ পাই যাব অনলি 13,500। তাৰপিছত Reno 80 কাৰ্ভ ডিসপ্লেৰ লগত চাব পাৰে, এইবিলাক পাই যাব অনলি 13,000 কৰি। তাৰপিছত Note 12 Pro লাগিলে Note 12 Pro পাই যাব অনলি 11,000, সৰি আৰু 500 কমাই দিম 10,500। তাৰপিছত কম ৰেঞ্জৰ 5G ফোন লাগিলে এইবিলাক পাই যাব অনলি 8,500। 13C লাগিলে পাই যাব অনলি 8,000। তাৰপিছত 10 Pro লাগিলে পাই যাব অনলি 10,000। তাৰপিছত এইটো দেখাইছো Realme 8S লাগিলে পাই যাব অনলি 8,200। তাৰপিছত পিক্সেলৰ ফোন লাগিলে পিক্সেল পাই যাব, Google Pixel 8 হয় এইটো, Google Pixel 8। কেমেৰা কোৱালিটি চাব পাৰে, খুবেই ধুনীয়া কণ্ডিশ্যনৰ কেমেৰা কোৱালিটি হয়, এইটো চাব পাৰে 22,500, একদম এক্সেলেণ্ট কণ্ডিশ্যনত আছে। তাৰপিছত Reno 8, Oppo Reno 8 128GB লগত আছে, একদম বাম্পাৰ অফাৰত আছে, লৈ ল'ব অনলি 6,500। মানে বহুত চক হৈ যাব যে 6,500ত এইটো ফোন নাপায়, অনলি 13,000ৰ ওপৰত আছে এইটো ফোনটোৰ দাম, কিন্তু ডিসপ্লেটো চেঞ্জ আছে, ফিংগাৰপ্ৰিন্টটো নট ৱৰ্কিং আছে। তাৰ কাৰণে যদি কোনোবাৰ কম ৰেঞ্জৰ 5G ফোন লাগে চাব পাৰে, মই দেখাই দি আছো, ইফালে আগুৱাই দিয়া। বাকি ডিসপ্লেও প্ৰপাৰ ৱৰ্কিং আছে, এইটো সেটিংত গৈ পেলাই মই দেখাই দি আছো, একো ইস্যু নাই, কোনো প্ৰব্লেম নাই। ডিসপ্লেটো চেঞ্জ আছে, জাস্ট 8GB 128GB লগত আছে। তো Reno 8 চাব পাৰে, কেনো একদম ধুনীয়া কণ্ডিশ্যনৰ ফোন, অনলি 6,500। তাৰপিছত প্ৰিমিয়াম ফোন কেইটামান দেখাই দি আছো, এইবিলাক বাদ দিয়া। তো যদি কোনোবাৰ প্ৰিমিয়াম ফোন লাগে চাব পাৰে Vivo V60, কণ্ডিশ্যনটো দেখাই দি আছো, Vivo V60 ৰেম ৰোম চাই দি আছো, 8256GB লগত আছে, স্ন্যাপড্ৰাগন 7 Gen 4 মোবাইল প্লেটফৰ্ম অক্টা কোৰ। তো একদম চাব পাৰে হালকা কাৰ্ভ আছে, একদম এক্সিলেণ্ট ফোন, মাত্ৰ 2 মাহ পুৰণা ফোন হৈছে, বাকি 10 মান্থ সাৰ্ভিস চেণ্টাৰ ৱাৰেণ্টি পাব। এপিচ পাই যাব অনলি 29,500। তাৰপিছত Vivo V60e লাগিলে পাই যাব, এইটো চাব পাৰে 12GB 256GB লগত আছে Vivo V60e। এইবিলাকৰ লগত অল চাৰ্জাৰ গোটেইখিনি পাই যাব, টেনশ্যন ল'ব নালাগে। এইটো 3 মাহ 4 মাহ পুৰণা ফোন হয়, বাকি 6 মান্থ 7 মান্থ 8 মান্থ
সার্ভিস সেন্টার ওয়ারেন্টি এভেলেবল আছে 12GB 256GB লগত এইটো পাই যাব অনলি 27,500 তাৰপিছত ভিভো V40 লাগিলে পাই যাব ভিভো V40 উইথ চাৰ্জাৰ A to Z সব আছে পাই যাব ভিভো V40 128GB লগত পাই যাব এইটো কাৰ্ভ ডিসপ্লেৰ ফোন হয় অনলি পাই যাব এইটো 23,000 তাৰে পিছত ভিভো V40e লাগিলে পাই যাব মই দেখাই দি আছো এইটো চাবা পাৰে এইটো কিমান জিবি আছিল 128GB লগত এইটো পাই যাব অনলি 19,000 উইথ বক্স ব্ৰেণ্ড চাৰ্জাৰ A to Z পাই যাব তাৰ পিছত ভিভো V25 লাগিলে পাই যাব চাবা পাৰে ভিভো V25 একদম এক্সেলেন্ট কন্ডিশনত আছে এইটো চাবা পাৰে ভিভো V25 খুবই ধুনীয়া কন্ডিশনত আছে এপিস লৈ ল'ব অনলি 12,500 তাৰে পিছত এইটো এটা ভিভোৰ ফোন আছে ভিভো Y19 এইটো আন্ডাৰ সার্ভিস সেন্টার ওয়ারেন্টি এভেলেবল আছে তো এপিস লাগিলে পাই যাব অনলি 7,800 তার পিছত এনেকুৱা বক্সৰ ফোন বহুত আছে চাবা পাৰে স্যামসাং গ্যালাক্সি A17 মাত্ৰ 15 দিন পুৰণা ফোন হয় এইটো বাকি কেদিন সার্ভিস সেন্টার ওয়ারেন্টি পাবো 11 month 15 days সার্ভিস সেন্টার ওয়ারেন্টি এভেলেবল আছে অনলি 15,000 তাৰ পিছত এইটো আছে এটা চাবা পাৰে ভিভো T3 লাইট 5G ফোন এইটো অনলি 9,500 তাৰে পিছত আৰু এক পিস পপ আপ ক্যামেৰাৰ লগত যদি এইবিলাক ফোন লাগে কোনোবাৰ অনলি 5,500 ভিভোৰ ফোন হয় এইটো উইথ বক্সৰ লগত পাব ভিভো V15 তাৰে পিছত ইফালে আছে Oppo F27 তাৰে পিছত F27 লাগিলে পাই যাব অনলি 14,500 এইটো চাবা পাৰে F25 Pro এইটো 5G ফোন হয় উইথ চাৰ্জাৰ গুটে আছে এভৰিথিং ফোন আছে এইটো চাবা পাৰে দেখাই দি আছো অন ক্যামেৰাত এটা প্লাষ্টিক লোগো আছে ওপৰত তো এই পিস পাই যাব অনলি 11,500 তাৰে পিছত F27 Pro Plus এনেকে দিলেও নাভাঙে চাবা পাৰে এইটো দেখা পাইছা একদম ডেঞ্জাৰাস ফোন হয় এইটো চাবা পাৰে উলাই দিয়া একো নহয় এইটো কিমান যিমান দলিয়া একো নহয় চাবা পাৰে একদম ডেঞ্জাৰাস ফোন হয় এইটো ভয় খাইছে মোৰ ক্যামেৰা মানে অলপ একো নহয় ফোনটো একো নহয় এইটো মানে যিমান দলিয়া গাড়ী উঠে দিয়া পানীত জিকাই দিয়া একো নহয় এইবিলাক চ্যালেঞ্জিং ফোন হয় Oppo F27 Pro Plus অনলি পাই যাব এইটো অনলি 16,000 উইথ চাৰ্জাৰো আছে চাবা পাৰে ব্ৰ্যান্ড বক্সৰ লগত আছে ঠিক আছে তাৰে পিছত নেক্সট দেখাই দি আছো আৰু Oppo F19 Pro এপিস পাই যাব অনলি 7,500 iQOO Z10 Lite 12GB 8GB 256GB লগত আছে মোটামুটি সার্ভিস সেন্টার ওয়ারেন্টি এভেলেবল আছে 11 month পাবো এটো পাই যাব অনলি 11,500 আৰু এটা হট মডেল আহি গৈছে চাবা পাৰে বহুতে ৰিকোয়ারমেন্ট কৰে বিচাৰি থাকে Note 14 Pro RAM টো চাই দি আছো ফার্স্ট টাইম RAM টো চাই দি আছো আগুৱে দিয়া Redmi Note 14 Pro 128GB লগত আছে সরি 256GB লগত আছে এক পিস সিঙ্গল পিস আছে উইথ চার্জার ব্র্যান্ড ওয়ারেন্টি লগত আছে 7 month ব্র্যান্ড সার্ভিস সেন্টার ওয়ারেন্টি পাবো প্রাইস আহি যাব এটোৰ 18,500 তাৰে পিছত OnePlus or হেভি প্রিমিয়াম সিরিজ লাগিলে পাই যাব এইবিলাক চাবা পাৰে OnePlus 11 চাবা পাৰে 128GB লগত আছে সরি এটো OnePlus 11R হয় এটো ব্র্যান্ড চার্জার আছে সব আছে এভরিথিং আছে ভিতৰত OnePlus 11R উইথ বক্সৰ লগত এক্সেলেন্ট কন্ডিশনৰ লগত পাই যাব অনলি 20,500 তাৰ পিছত OnePlus 11 লাগিলে একদম এক্সেলেন্ট কন্ডিশনত চাবা পাৰে এটো আছে OnePlus 11 100 ওয়াটৰ চাৰ্জাৰ পাব তাৰ পিছত ভিতৰৰ RAM room চাই দি আছো For that, you'll need to connect to a Wi-Fi network or install a SIM card first. এই সিরিজে কিবা কিবি কৈ আছে কৈ থাকক বাৰু মই ইফালে RAM টো উঠাই দিছো চাব পাৰে 16GB 256GB লগত একদম হেভি প্ৰসেসৰৰ ফোন হয় OnePlus 11 তো এই পিস লৈ ল'ব অনলি 27,000 তাৰ পিছত নেক্সট OnePlus ৰ কালেকশন বহুত আছে চাব পাৰে ইফালে দেখাই দি আছো ইফালে হা OnePlus 12 8GB 256GB লগত আছে চাব পাৰে এক্সেলেন্ট কন্ডিশনৰ লগত পাই যাব অনলি 26,500 OnePlus 10 Pro লাগিলে পাই যাব চাবা পাৰে দেখাই দি আছো OnePlus 10 Pro আহি গৈছে কাৰ্ভ ডিসপ্লেৰ লগত চাবা পাৰে এক্সেলেন্ট কন্ডিশনত অন কৰি দেখাই দি আছো ইফালে হা গুটে অন কৰি দেখাই দি আছো মই ইফালে হা এটো চাবা পাৰে অন কৰিব লাগিব এটো 256GB সরি 256GB লাগিলে পাই যাব 18,500 আৰু 128GB লাগিলে পাই যাব অনলি 17,500 তাৰপিছত 9R দেখাই দি আছো OnePlus 9R আহি ষ্টক আহি গৈছে চাবা পাৰে OnePlus 9R OnePlus 9R 6 month ওয়ারেন্টিৰ লগত পাব একদম লাইক এ ব্র্যান্ড নিউ কন্ডিশনৰ লগত পাব চাবা পাৰে দেখাই দি আছো 6 month ওয়ারেন্টি আছে এইবিলাক চাব নালাগে অনলি লৈ যাব 13,500 আৰু যদি OnePlus 9 লাগে OnePlus 9 চাবা পাৰে এইবিলাক আহি গৈছে OnePlus 9 একদম এক্সেলেন্ট কন্ডিশনত আহি গৈছে OnePlus 9 তো
মজাৰ কণ্ডিশ্যনত আছে চাব পাৰে 6 মান্থ ৱাৰেণ্টি পাব OnePlus 9 পাই যাব অনলি 13,000 তাৰপিছত OnePlus Note CE লাগিলে পাই যাব এইবিলাক চাব পাৰে OnePlus Note CE অনলি 10,000 কৰি Note CE টু লাইট লাগিলে পাই যাব এইবিলাক Note CE টু লাইট লাগিলে পাই যাব চাব পাৰে কালাৰ পাব ব্লেক কালাৰ এণ্ড ব্লু কালাৰ ব্লেক কালাৰ এণ্ড ব্লু কালাৰ প্ৰাইচ ষ্টাৰ্টিং কৰি দিম এইবিলাকৰ অনলি 8,000 কৰি তাৰপিছত OnePlusৰ এইটো চাব পাৰে OnePlus 7 পাই যাব অনলি 6,500 বা 7,000 হেনেকুৱা ৰেঞ্জত পাই যাব OnePlus Note 2 লাগিলে পাই যাব 10,000 পৰা ষ্টাৰ্টিং Note CE2 ডিসপ্লে ফিংগাৰপ্ৰিন্টৰ লগত পাই যাব অনলি 11,000 কৰি তো এনেকুৱা ৰেঞ্জৰ ফোন বহুত আছে সৰু মডেল মই আজি দেখুৱা নাই চাবাই পাৰে ওলোৱা জাগা নাই আমাৰ কতো সৰু মডেল যদি লাগে চাব পাৰে এইবিলাক চাব পাৰে 12C অনলি 4,500 তাৰপিছত এইটো চাব পাৰে অনলি 6,000 তাৰপিছত এইটো চাব পাৰে 5,500 তাৰপিছত ইফালে আছে চাব পাৰে এইবিলাক চাব পাৰে অনলি 3,500 টকা তো 3,500 টকাৰ পৰা মুঠতে ষ্টাৰ্টিং হৈ যাব এন্ড্ৰইড ফোনৰ আৰু আইফোনৰ ষ্টাৰ্টিং হৈ যাব অনলি 9,000 পৰা তো ডিসপ্লেত নাম্বাৰটো শো হৈ আছে যদি কোনোবা ৰিকুৱাৰমেন্ট থাকে কন্টাক্ট কৰিব পাৰে কোনোবা লাগা আছে ৰিকুৱাৰমেন্ট থাকে তো আমাৰ ইনষ্টাগ্ৰামত ডেইলি আপডেট দিয়া থাকে তাতে আপোনালোকে গৈ কিনে জলদি ফলো কৰি থব তো ডেইলি আপডেটটো আমাৰ অফাৰৰ ফোনবিলাক আজিকালি তাতেই দিয়া যায় তো ঠিক আছে আজিলৈ বাই বাই